সকলো ঠিকে আছে নে? ঠিকে আছে। ভালে আছে? ভালে আছে। কেনেকুৱা লাগিলে? ভাল লাগিলে। এই শোভাযাত্ৰা কৰি কেনেকুৱা লাগিলে? ভাল লাগিলে। হা? মোৰ কিন্তু বহুত ভাল লাগিছে। মানে অকমান সময়ৰ কাৰণে মোৰ অকমান কিবা এটা হৈছিলে। আচলতে আজি 7 দিন হ'ল মই শুৱাই নাই। মই মাকুমৰ পৰা আহি আছো। ৰেষ্টলেছ হৈ আছে বডিটো। তাৰপিছত আহি পায়ে ৰেষ্ট ল'বলৈ নাপালোঁ, আকৌ কষ্টিউম কৰি আহিবলগীয়া হ'ল। ভাতটো খাই দিলোঁ যে, সেই ভাত খাই পেলাই চিধা গুচি আহি খোজকাঢ়ি দিলোঁ যে, সেই মোৰটো কিবা এটা হৈ গ'ল মানে। সেইকাৰণে অকণমান হেৰি হৈ গ'ল। তাৰ কাৰণে মই আপোনালোকৰ ওচৰত হাতযোৰ কৰিছোঁ, ক্ষমা কৰিব দেই। মোৰ কাৰণে আপোনালোক অকণমান ৰখি দিলে যে, সেইকাৰণে মোৰ বহুত বেয়া লাগিছে। যি নহওক, জীৱনত চাগে আজি প্ৰথম এনেকৈ খোজকাঢ়িছোঁ নেকি। মানে কি হয়, এনেইতো সচৰাচৰ ইমান দূৰ খোজকাঢ়িব নোৱাৰি, হয়নে নহয়? কোনেও নোৱাৰে। যিসকলৰ অভ্যাস আছে বাৰু পাৰে। বাকী কথাটো হ'ল, মই মানে ইমান খোজ কঢ়াৰ অভ্যাস নাই। কিন্তু আজি কি হ'ল, দলে বলে গ'লো ন, পিছফালৰ পৰা যি ঠেলা দিছে, আধা আধি ঠেলাতে পাৰ হৈ গ'লো। আৰু বাকীখিনি ভালেই লাগিলে। আৰু বিশেষকৈ আপোনালোকক ধন্যবাদ জনাব লাগিব। পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ ওলগ যাচিছোঁ সকলোলৈকে। আৰু এই বামগাঁওবাসী ৰাইজক মোৰ ফালৰ পৰা সেৱা আৰু প্ৰাৰ্থনা জনাইছোঁ। এই কমিটিখনৰ যিসকল উদ্যোক্তাই ইমান সুন্দৰকৈ অনুষ্ঠানভাগ পাতিছে, তেওঁলোকলৈও মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ। লগতে আপোনালোক সকলো এটা জোৰদাৰ হাত চাপৰি লাগে আমাৰ কমিটি দাদাসকলৰ কাৰণে। থেংক ইউ। আচলতে এতিয়া চবৰে ভাগৰ লাগিছে, গম পাইছোঁ। বহিবলৈও চিট কমি হৈ আছে, থিয়হিয়ে। বাৰু যি নহওক, পৰিৱেশটো দেখিবলৈ সঁচাকৈ মনোমোহা, বিৰাট ভাল লাগিছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বতৰটো ভাল হওক। মই ভাবিছিলোঁ ৰাতিপুৱা যেতিয়া মই মানে সেই মাকুমত আছোঁ, তেতিয়া ভাবিছোঁ ইমান বৰষুণ। মই ষ্টেজৰ পৰা নামিছোঁ, পূৰা বৰষুণ দিছে। বাটটো আহি আছোঁ, পূৰা বৰষুণ। মোৰ বেয়াও লাগিছে, বোলো আপোনালোকে ইমান কষ্টকৈ বিহু মেলাখন পাতিছে।